তো গুড মৰ্ণিং এভৰিৱান আৰু চক কিমান ধুনীয়া এখন ভিউ আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া ভিউ চক চকুৰ সন্মুখতে ইমান ধুনীয়া পাহাৰ চক চাইছে বৰ্তমান আছোঁ আমি তিৱাৰী গাঁও অৰুণাচলৰ তিৱাৰী গাঁও আপোনাৰ যেনেকৈ মাইডিয়া যোৱা টাইমত আপোনাৰ ৰাস্তাত পাই যাব তিৱাৰী গাঁও এখন আৰু আমি ৰখিছোঁ ইয়াত ব্ৰেকফাষ্টৰ কাৰণে আৰু ব্ৰেকফাষ্টটো কৰি তাৰপিছত আমি ইয়াৰ পৰা যাম আপোনাৰ মায়'ডিয়ালৈ আৰু মায়'ডিয়াত ৰখি ইমান টাইম নকৰোঁ বেছি 2 মিনিট ৰখি কৰিম 2-5 মিনিট ৰখিম তাৰপিছত ইয়াৰ পৰা ওলাই যাম মায়'ডিয়াৰ পৰা ওলাই কিনে আমি চিধা যাম শুনলি 2 মিনিট ৰখিম তাত ৰখি কিনে চিধা যাম আমি আকৌ আপোনাৰ আনিনি ঠিক আছে আপোনালোকৰ ভিডিঅ'খন হেণ্ডলৈকে চাব আৰু ধুনীয়া ভিডিঅ' দিয়াৰ কাৰণে আপোনালোকৰ কাৰণে মই ইমান দূৰ গৈ আছোঁ আৰু ৰাইড কৰি আছোঁ ইমান ডাঙৰ যাতে আপোনালোকে ঘৰত গৈ ইমান ধুনীয়া ঠাই চাব পাৰে আৰু আপোনালোকে নেক্সট যেনেকৈ আমি আহিছোঁ এতিয়া আপোনালোকে আহিব পাৰিব মই গোটেইকেইটা ডিটেইলিং দি দিম মানে ক'ৰ পৰা ক'ত যাব লাগে ক'ত কি পোৱা যায় ক'ত দোকান আছে ক'ত খাবলৈ পাব ক'ত থাকিবলৈ পাব গোটেইকেইটা মই ডিটেইল বনাম ঠিক আছে ভিডিঅ'টো তাৰ কাৰণে কৈছোঁ বহুতকেইটা ব্লগ আহিব গোটেইকেইটা ব্লগ চাব আপোনাৰ কাম কৰিব এদিন আপোনাৰ জৰুৰ কৰিব পাৰিব এখন ভিডিঅ' তাৰ কাৰণে কৈছোঁ ভিডিঅ'খন ভাল লাগিলে লাইক কৰি দিব নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া টাইম হৈ গ'ল আপোনাৰ 10:10 ৰাতিপুৱা 10:10 আমি আহি পালোঁ এতিয়া মায়'ডিয়া মই চাব পাৰিছোঁ মায়'ডিয়া আছোঁ বৰ্তমান তাৰপিছত মায়'ডিয়াৰ দৃশ্য বৰ্তমান কিয় মানে ইমান স্ন' হোৱা নাই বৰষুণটোও দিয়া নাই বৰষুণ যেতিয়া পৰিব তেতিয়া স্ন' হ'ব স্ন' হোৱা নাই বাট যিমানটো ৱেডাৰ যিমান ডেমেজ আছে তাৰ কাৰণে মানে ইমানটো স্ন' আছে চবৰে বহুত লাইটলি স্ন' আছে স্ন' কৰিলে আমি সেইটো আৰু জাষ্ট দেখিবলৈ ন লাইট বগা লাগি আছে চাওকচোন চব বগা লাগি আছে এইডোখৰ আৰু সেইডোখৰ চোন সেইডোখৰ চাইছে কিমান ধুনীয়া পুৰা একদম বগা হৈ আছে এইডোখৰ পৰা আৰু এটা দেখাই আছোঁ মই আপোনাৰ কোনডোখৰ বৰফ আছে বৰফটো চাব মই দেখাই দি আছোঁ এইডোখৰ বৰফ কৰা আছে সেইডোখৰ পৰা বৰফ আছে চাইছে চব পূৰা বৰফ আছে এইডোখৰত ইমান বৰফ নাই মই যোৱা বছৰ যেতিয়া আহিছোঁ নহয় কি ক'ম মানে আল্টিমেট মানে ইয়াত বৰফ পৰিছিলে আৰু লাইট স্ন' হৈ আছিলে তাৰ কাৰণে বহুত বেছি ঠাণ্ডা আছিলে আজি এনেকুৱা নহয় এতিয়া ঠাণ্ডা নাই বুলি ঠাণ্ডা বহুত আছে বাট স্ন' নাই ধূপ দি আছে ভাল লাগিছে ধূপৰ কাৰণে বহুত ভাল হৈ গ'ল মানে আহি কিনে ইয়াত বাছ অলপ ৰেষ্ট কৰিব পাৰিছোঁ আৰু ইয়াত টিকেট লগাইছোঁ কিয় কাৰণে কি চুলি এখন বেয়া হৈ গ'ল আৰু ৰাতিপুৱা আমি ওলাইছোঁ ঘৰৰ পৰা 4:30 বজাত আমি ওলাইছোঁ আৰু ইয়াত আহি কিনে পাইছোঁ এতিয়া 10:10 তো আৰু 2টা ষ্টপেজ দিছিলোঁ এটা হৈ গ'ল আপোনাৰ গেটত ষ্টপেজ দিছিলোঁ বাছৰ কাৰণে আৰু এটা আমি দিছোঁ আপোনাৰ তিৱাৰী গাঁও ব্ৰেকফাষ্টৰ কাৰণে এতিয়া চিধা যাম আমি হুন্দিলৈকে হুন্দিৰ পৰা আকৌ লাঞ্চ কৰিম কৰি চিধা আনিম বৰ্তমানলৈকেতো বাইকৰ একো প্ৰব্লেম নাই পূৰা অ'কে আছে ইয়াত অলপ চাউণ্ড মাৰি আছিলে মই বোলো কি হ'ল ইয়াত চাউণ্ডো মাৰি আছে অলপ চেইন বাকী চব অ'কে আছে অঁ একো প্ৰব্লেম দিয়া নাই অলপ মই এইডোখৰত দেখাই দি আছোঁ চাওকচোন একচুৱেলি কি হৈ গ'ল চাওক না মই জোতাৰ লগত আকৌ প্লাষ্টিক মাৰি ৰাখিছোঁ চাইছে জোতাৰ লগত মই প্লাষ্টিক মাৰিছোঁ আৰু ৰেইনকোটৰ পেণ্ট কৰিছোঁ সেইটো কাৰণে বহুত বেছি বতাহ মাৰি আছে ন বতাহ মাৰিলে মানে হাৱাটো সোমাই যায় তাৰ কাৰণে এইটো পূৰা আকৌ ভিডিঅ' বনাই আছে চব সেইকেইটা চব আনিনি গৈ আছে গাড়ীকেইটা চমুকেইটা আমি অভাৰটেক কৰিছিলোঁ আকৌ অভাৰটেক কৰিব লাগিব কি ক'ম মানে ভয়ানক ঠাণ্ডা আছে দেই ঠাণ্ডাটো ইমান বেছি লাগি আছে লাগিলেও আজি আৰু ৰাতিপুৱা সোনকালে ওলোৱাৰ সেইটোও ফাইদা হয় বেনিফিট কি আমি সোনকালে ওলাইছোঁ সোনকালে আহি কিনে ইয়াত পাইছোঁ এতিয়া বেছি টাইম হোৱা নাই 10:10-15 বাজিলে আৰু আহি কিনে ইয়াত পাই গ'লোঁ আমি কিন্তু ৰাতিপুৱা সোনকালে ওলাইছোঁ দেই বহুত সোনকালে ওলাইছোঁ যেতিয়া ওলাই আছিলোঁ তিনিচুকীয়াৰ পৰা তেতিয়া মানে কি ক'ম মানে ইমান বেছি গলি আছিলে একো দেখা নাযায় আৰু যেনে তেনে মানে 30-40 চলাই আহিছোঁ 10-20-30-40 এনেকৈ চলাই আহিছোঁ আৰু চলাই ইয়ালৈ আহি কিনে পাইছোঁ এতিয়া টাইম দি আৰু আমাৰ লগত যিকেইটা আছিলে সেইকেইটা মই বেক কৰি আহিছোঁ কিয় কাৰণে সিহঁতি খোৱাৰ কাৰণে ৰখিলে বহুত টাইম তাৰ কাৰণে সিহঁতি মই অভাৰটেক কৰি কিনে আকৌ ইয়াত আহি কিনে ৰখিছোঁ মই ইয়াত আহি কিনে সেই ডাঙৰতে আকৌ ৰখিলোঁ কিন্তু এতিয়ালৈকে অহা নাই আৰু ইয়াৰ যে হাইট কেইটা চাব আপুনি ইয়াৰ হাইট চব কিমান হাইট চব ভালকৈ ওলাই যাব পৰা বেছি দেৰি নকৰোঁ
দেৰি কৰিলে আকৌ আমাৰ নিজৰ কাৰণে দিগদাৰ হ'ব। ঠিক আছে, ওলাও এতিয়া, এতিয়া যাওঁ আৰু এতিয়া ৰখিছোঁ আৰু খোৱাৰ কাৰণে। আৰু চাব পাৰে দৃশ্য চাইছে, চকুৰ সন্মুখতে ইমান ধুনীয়া পাহাৰ। আৰু ইয়াত চাওক, আমি খোৱা দোৱাৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু এইডোখৰত এইখন পুল এটা বনাই আছে, ৰাস্তা এখন বনাই আছে, ভাঙি গ'ল আগে চাগে। আৰু ইমান পাতল ৰাস্তা, আৰু সেই এটা ইমান ডেঞ্জাৰাছ ৰাস্তা মানে কি ক'ম, আল্টিমেট লেভেলত ডেঞ্জাৰাছ। মানে আমি যেনে তেনে মানে কি ক'ম, পূৰা জোৰ লগাই কিনে আহিছোঁ ইয়ালৈ। আৰু ইয়াত বৰ্তমান কাম চলি আছে, ৰোডৰ কাম চলি আছে, কনষ্ট্ৰাকশ্যন চলি আছে। চব মানুহৰ কাম কৰি আছে, মানুহ আছে, এনেকুৱা নহয় যে মানুহ নাই বুলি, মানুহ আছে, ওচৰ চুবুৰীয়াত মানুহ আছে। আৰু ৰাস্তাত গাড়ী চলি আহি থাকে, এই চাব পাৰে গাড়ী চলি আহি থাকে একদম কণ্টিনিউ, এটাৰ পিছত এটা আহি আছে, গৈ আছে, এনেকুৱা হয়। কিন্তু আমাৰ লগত যিকেইটা টীম আছিলে নহয়, সিহঁতে কি কৰিলে, আমি এটা ঠাইত ৰখিছিলোঁ আৰু সিহঁতে ওলাই গ'ল। এতিয়া গম পালোঁ যেন সিহঁতি এটাক পালোঁ, তো এটা কৈ আছে যেন আমি আগত ৰখিছোঁ, তোমালোকে আহা। তো সিহঁতি মানে ইয়াত খোৱা দোৱা তাত মানে কৰিব, ভাল ৰাস্তা এটা চাই কিনে কৰিব। আৰু আমাৰ কি হৈ গ'ল মানে, ইমান জোৰ পেটত লাগিলে নহয়, ইমান জোৰ জেগাটো। মই ভাবিলোঁ ৰাস্তা আৰু এই বেয়া জেগা চাই লাভ নাই, তাৰ আগত খাই লওঁ কিবা, পেটত বহুত জোৰ ভোক লাগিলে। তাৰমানে ভাবিলোঁ এতিয়া খোৱা দোৱা কৰিলোঁ, আৰু এতিয়া অংকুৰক ক'লোঁ যে খানা ওলা, খাই লওঁ আগত, তাৰপিছত যি হ'ব হ'ব। গুড মৰ্ণিং। এতিয়া কালি ৰাতি আমি ইয়াত ষ্টে' কৰিছোঁ, হোমষ্টে লৈছিলোঁ। কিয় কাৰণে ৰাতি বহুত বেছি দেৰি হৈ গ'ল, আৰু 5টা বজাৰ পিছত পূৰা এন্ধাৰ হৈ গ'ল, তাৰ কাৰণে ইয়াত হোমষ্টে লৈ লৈছোঁ। আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আনিনি, 2 ঘণ্টাৰ পিছতে আনিনি পাই যাম। তাৰ কাৰণে ইয়াত দৃশ্য চাব পাৰে, কিমান ধুনীয়া দৃশ্য। ৰাতিপুৱা এতিয়া 7:15-20 হৈ গ'ল, আৰু ইয়াত কিমান ধুনীয়া লাগিছে দেখি কিনে, একদম মজা। আৰু মেইন ৰোডৰ ওপৰতে আছে হোমষ্টেটো, দূৰো নহয়, একদম ওচৰতে আছে। আৰু এইটো হৈ গ'ল, ৰোডখন হৈ গ'ল NH 313। ইমান ধুনীয়া ভিউ, আৰু ৰাতিপুৱা দৃশ্য চাব পাৰিছে। আৰু এতিয়া ৰাতিপুৱা আপোনাৰ 10টা বজা নাই, বাজিব আৰু 10টা বাজিব, বেছি টাইম নাই, 10টা বাজিব। আৰু চাব পাৰে দৃশ্য, ইমান ধুনীয়া, ইমানেই ধুনীয়া মানে কি ক'ম, আল্টিমেট লেভেলত ধুনীয়া। আৰু ৰাস্তা এইটো হয় NH 13, মানে 313। আৰু এইটো হৈ গ'ল আই লাভ আনিনি। আপোনালোকে চাব পাৰে গাড়ী আহি আছে এইডোখৰত। আৰু আমি এতিয়া আহি পালোঁ আনিনি। আৰু আমি ক'লোৱে যে কালি ৰাতি আমি আছিলোঁ এটা হোমষ্টেত। আৰু সেইটো হোমষ্টেত ৰখিছিলোঁ কিয় কাৰণে, ৰাতি আমাৰ এন্ধাৰ হৈ গৈছিলোঁ, তাৰ কাৰণে আমি ইয়াত ৰখি দিছিলোঁ তাত। আৰু ৰখি কিনে মই বোলে ৰাতিপুৱা আহি কিনে চিধা আনিনি গুচি যাম, বেছি টাইম নালাগে, 2 ঘণ্টা লাগিব আনিনি পাবলৈ। আমি য'ত ৰখিছিলোঁ তাৰ পৰা এতিয়া আহি কিনে এইটো পাই গ'লোঁ আনিনি। আৰু সেইটো চাব পাৰে, পিছপিনে আছে আনিনি টাউন, তাৰ বেছি দূৰ নহয়, আহি পালোঁৱেই। আৰু তেতিয়া ভাল লাগি আছে, আৰু ধূপো দি আছে এইডোখৰত ভাল। কিন্তু যিমানেই ধূপ দিয়ক, কিন্তু আল্টিমেট লেভেলৰ ঠাণ্ডাটো আছে। ঠাণ্ডাটো মানে ইমান মানে ঠাণ্ডা আছে, মই ক'ব নোৱাৰিছোঁ। মোৰ হাতটোত কাম কৰা নাই, এনেকুৱা কণ্ডিশ্যন। আৰু মোৰ পেণ্ট আছে নহয়, মই 1, 2, 3, 4টা পেণ্ট কৰিছোঁ, তাৰপিছতো ঠাণ্ডা লাগি আছে। তাৰপিছতো ঠাণ্ডা কম হোৱা নাই, ঠাণ্ডা লাগি আছে। চব আৰু ভাইটি কিবা আহিছে মজা। ভিউ চেক কৰিব পাৰে, কিমান ধুনীয়া। আৰু এই ইয়াত এটা বিল্ডিং আছে, ইমান ওপৰত, কিমান ধুনীয়া চাইছে। দৃশ্য চালে মানে কি ক'ম, মানে মন মুগ্ধ হৈ যাব। আৰু ইমান ধুনীয়া, আৰু ধূপ দিয়াৰ পিছতো মানে ইমান কুঁৱলী, আৰু ইয়াত চব মানে কেইটা পাহাৰ। আৰু আমি ইমান দূৰ আহিছোঁ নহয়, ক'ব নোৱাৰিছোঁ কিমান দূৰ আহিছোঁ, একদম মানে ক'ব নোৱাৰিছোঁ। আপোনালোকে চাব পাৰে, সেই তাৰ পৰা যাব পাৰোঁ আমি চাইছে ৰাস্তা হয়।